নমস্কাৰ বন্ধু বান্ধৱীসকল আজি পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ তো আজি আমি চাৰিটা তো আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ঠিক আছে যে প্ৰথম প্ৰশ্নটো হৈছে যে কি তলৰ কোনটো সংখ্যা 12% বঢ়ালে 728 যাব ইয়াতে চাৰিটা অপচন দিছে 650 640 630 690 অংকটো চাই ল'ব তলৰ কোনটো সংখ্যা 12% বঢ়ালে তাৰমানে এইকেইটা সংখ্যা কোনটো তাৰমানে 12% বঢ়াই দিলে আমি যদি 12% বঢ়াই দিও বঢ়াই দিলে 728 যাব ঠিক আছে তো এনেকুৱা অংকবিলাকত আপোনালোকে বেলেগ অংক কৰিব নালাগে আপোনালোকে ওপৰত 100 টো লিখি দিব ওপৰত আপোনালোকে 100 টো লিখি দিব ঠিক আছে ওপৰত 100 টো লিখি দিব আৰু তলত আমি কি লিখিম আমি 12 টো মানে 100 লগত যোগ দি দিম ঠিক আছে মানে 112 লিখিম ঠিক আছে ওপৰত আমি 100 লিখিম তলত আমি 112 লিখিম ঠিক আছে আৰু লগত আমি কি পূৰণ দিম 7 to 8 টো পূৰণ দিম মানে এই সংখ্যাটো আমি পূৰণ দিম ঠিক আছে তো এতিয়া আপোনালোকে কাটা কাটি বগাব এটো 8 দি যাব 8 1 গুণ 8 3 ওলাক 32 যাব 8 4 গুণ 32 এটো 8 দি যাব 8 9 গুণ 72 8 1 গুণ 8 ঠিক আছে এবাৰ আমি 7 দি কাটিম 7 2 গুণ 14 7 13 গুণ 91 ঠিক আছে আৰু 2 দি 100 কেইবাৰ যায় 50 বাৰ যায় তাৰ মানে আমাৰ এনসারটো হ'ব 13 পূৰণ 50 50 ৰ লগত 13 পূৰণ কৰিলে কি হ'ব 13 গুণ 65 এটা শূন্য মানে এনসারটো কি হ'ব 650 হ'ব ঠিক আছে নিশ্চয় বুজি পাইছে বেলেগ একো কৰিব নালাগে যদি বৰুৱা অংক থাকে আপোনালোকে কি কৰিব ওপৰত আপোনালোকে 100 লিখিব তলত আপোনালোকে 100 ৰ লগত যিমান পাৰ্সেন্ট বঢ়াইছে হেতু যোগ দিব তলত ঠিক আছে আৰু লগত তাৰ লগত কি পূৰণ দিম আমি এই যিটো সংখ্যা পাম হেতু পূৰণ দিম এটো অংক ঠিক আছে তো এটো নিশ্চয় বুজি পাইছে তো এইবাৰ আমাৰ দ্বিতীয় অংকটোলে হওক যেহেতু এটা বৰুৱা অংক আলোচনা কৰিছো এইবাৰ এটা আমি কমুৱা অংক আলোচনা কৰিম ঠিক আছে তো দ্বিতীয় অংকটো কি দিছে যে তলৰ কোনটো সংখ্যা 10% কমালে 414 হ'ব আগতে বৰুৱা আছিল এবাৰটো কমুৱা যে তলৰ কোনটো সংখ্যা 10% কমালে 414 হ'ব অপচন কেটা আছে 460 450 400 480 তো এটো আপোনালোকৰ সেম নিয়ম হ'ব তাৰমানে আপোনালোকে ওপৰত 100 টো বহুৱাই দিয়ক তলত আপোনালোকে 100 পৰা ইবাৰ কমাইছে নহয় কমালে আপোনালোকে বিয়োগ দিব 100 বিয়োগ 10 যিমান পাৰ্সেন্ট কমাইছে হেতু বিয়োগ দিব ঠিক আছে লগত কি পূৰণ দিব ওপৰত যিটো সংখ্যা পোৱা গৈছে হেতু কিমান 414 নিশ্চয় বুজি পাইছে তো এটো আমাৰ কি হ'ব 100 পৰা 10 গেলি কিমান 90 ঠিক আছে মই 90 টো বহুৱাই দিলো নিশ্চয় বুজি পাইছে তো এতিয়া চাব যে এটো শূন্য লগত কাট যাব তো 9 দিয়ে এখিনি কাটা যাব 9 দিয়ে এখিনি আপোনালোকে চাই লওক 9 4 গুণ 37 41 যাব 5 বাকি থাকিল 4 ভাগত 5 টো বলি 54 9 6 গুণ 54 এটা ওপৰত কি থাকিল 10 * 46 মানে 460 তো অপচনটো হ'ব 460 নিশ্চয় বুজি পাইছে ঠিক আছে তো এইবাৰ প্ৰশ্নটো চাব আপোনালোকে যে এইবাৰ প্ৰশ্নটো কি দিছে 3 নম্বৰটো যে এটা বস্তুৰ 6% দাম কমোৱাত ইয়াৰ মূল্য 329 টকা হ'ল এটা বস্তুৰ 6% দাম কমোৱাত ইয়াৰ মূল্য কিমান টকা হ'ল 329 টকা হ'ল বস্তুটোৰ প্ৰকৃত মূল্য কিমান আছিল মানে কমোৱাৰ আগতে মূল্য কিমান আছিল ঠিক আছে তো আপোনালোকে নিশ্চয় বুজি পাইছে এই অংকটো আগৰ অংকটোৰ লগতে মিল আছে ঠিক আছে তো অপচন কেটা দিয়া আছে 320 টকা 350 টকা 340 টকা 400 টকা ঠিক আছে অংকটো আপোনাৰ আগৰ যিটা অংক আছিল হেতু নিছনাই ঠিক আছে তো আগৰ অংকটোত খালি আমাৰ মানে এনেকে মানে ভাষাটো ব্যৱহাৰ কৰা নাছিল ইয়াতে আমাৰ বস্তু এটা ধৰি পেলাই অংকটো দি দিলে বেলেগ যেন হৈ গল ঠিক আছে কিন্তু অংকটো একে আগৰটো দৰে তো আপোনালোকে কিমান কমাইছে চাই লওক 6% মই কি কৈছিলো ওপৰত 100 টো লিখিব কমালে তলত কি লিখিব 100 পৰা যিমান কমাইছে হেতু লিখি দিব 6 টো কমাইছে আৰু পুৰণ নতুন সংখ্যা কিমান হ'ল 329 হ'ল এটো এনেকা কৰিলে আমি আগৰ সংখ্যাটো পাই যাম ঠিক আছে মানে ইয়াতে আগৰ মূল্যটো পাই যাম ঠিক আছে তো এটো আমাৰ 100 হ'ল এটো 100 পৰা 6 গলে 94 হ'ল ইনটু 329 ঠিক আছে আপোনালোকে অলপ ক্যান্সেল কৰি দিও কি ক্যান্সেল হ'ব চাই ল'ব এটো 2 দি যাব 2 4 গুণ 8 2 7 গুণ 14 আৰু এটো 2 দি 50 বাৰ যাব ঠিক আছে আৰু এটো আপোনাৰ 47 দি 329 7 বাৰ যাব চাই লওক 7 7 গুণ 49 4 গল 7 4 গুণ 28 28 4 32 ঠিক আছে তো আমাৰ এনসারটো হ'ব 50 পূৰণ 7 মানে 350 টকা ঠিক আছে তো এনসারটো 350 মই আপন নিয়মতে এবাৰ কৈ দিছো
ওপৰত আপোনালোকে 100 ল'ব যদি পাৰ্চেণ্ট যিমান পাৰ্চেণ্ট কমালে 100 পৰা সেই পাৰ্চেণ্টটো বিয়োগ দিব ঠিক আছে আৰু যদি বঢ়াই সেই পাৰ্চেণ্টটো যোগ দিব মানে যিমান সাপোজ 6% যদি বঢ়ালে হয় আমি 6টো যোগ দিলে হয় ঠিক আছে আৰু ইয়াতে কি কোৱান দিব যেটো নতুন সংখ্যা হয় যেটো নতুন সংখ্যা দিয়া থাকিব সেইটো আপোনালোকে লিখি দিব ঠিক আছে আৰু কাটাকাটি কৰিলে আমাৰ অৰিজিনাল সংখ্যাটো ওলাই আহিব তো এটো আমাৰ 3 নম্বৰ অংকটো আছিল 4 নম্বৰ প্ৰশ্নটো চাব এইবাৰ প্ৰশ্নটো কি দিছে যে 6ডাল পেন্সিলৰ কিনা দাম 8ডাল পেন্সিলৰ বেচা দামৰ সমান এতিয়া আমাক কি উলিয়াব দিছে লক্ষণৰ শতকৰা হাৰ হ'ব এনেটো লক্ষণ হ'বই কাৰণ 6ডাল পেন্সিল মানে 6ডাল পেন্সিলৰ কিনা দামটো 8ডাল পেন্সিলৰ বেচা দামৰ সমান ঠিক আছে তো বেছি টান অংক নহয় মুখে মুখে কৰিব পাৰি যে আমাৰ এনেকে ভাবি ললে হ'ল যে এডাল পেন্সিলৰ কিনা দাম 1 টকা 6ডাল পেন্সিলৰ কিনা দাম কিমান 6 টকা ঠিক আছে এতিয়া দিছি 6ডাল পেন্সিলৰ কিনা দামটো 8ডাল পেন্সিলৰ বেচা দামৰ সমান তো 8ডাল পেন্সিলৰ বেচা দাম কিমান হ'ব 6 টকা হ'ব এডাল পেন্সিলৰ বেচা দাম কিমান হ'ব 6/8 টকা এটো 2 4 গুণ 8 2 3 গুণ 6 4 দি 3 ভৰণ কৰিলে 7 ঠিক আছে তো আমাৰ এডাল পেন্সিল আমি কিমান পইচাত বেচিলো 75 পইচাত বেচিলো মানে এডাল পেন্সিল 1 টকাত কিনি আনি আমি 75 পইচাত বেচিলো তাৰ মানে আমাৰ 1 টকাত লোকসান হল 25 পইচা তো 100 টকাত কিমান লোকসান হ'ব 100 টকাত লোকসান হ'ব 0.25 ইনটু 100 তাৰ মানে এটো 0.2 উঠি যাব 25 টকা লোকসান হ'ব তাৰ মানে 100 টকাত 25 টকা লোকসান হয় মানে কি 25% লোকসান হৈছে ঠিক আছে তো নিশ্চয় বুজি পাইছে